নমস্কাৰ বন্ধুসকল, আছাম ষ্টাডি 360 পেপাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকে দেখি আছে আমি আজি আৰম্ভ কৰিম এটা নতুন ক্লাছ, আৰু এই ক্লাছটো হৈছে স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ। আৰু এই স্পীড, টাইম এণ্ড ডিষ্টেঞ্চৰ ওপৰত কিমানবাৰ আৰু কিমান ধৰণৰ অংক আহিছে সেই সকলোবিলাক আমি বিভিন্ন এক্সামত আমি দেখিয়ে থাকোঁ, ঠিক আছে। তো এই স্পীড এণ্ড টাইম এণ্ড ডিষ্টেঞ্চৰ যিবিলাক অংক আছে এই সকলোবিলাক আপোনালোকৰ মাজত কিমান ইজিলি আৰু কিমান কনচেপচুৱেল এটা বেচিছত আপোনালোকৰ যিটো নলেজ আছে সেই নলেজটো যাতে বৃদ্ধি কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব, আৰু এই ভিডিঅ'টোৰ লগত আপোনালোকে বহুতখিনি নলেজ পাব। আৰু স্পীড, টাইম, ডিষ্টেঞ্চৰ লগতে আমি ট্ৰেইনৰ অংক, তাৰপিছত আপষ্ট্ৰীম, বোট, আমাৰ নাও, ওপৰত যোৱা তলত আহা, এই নাওৰ এই ষ্ট্ৰীমৰ অংকবিলাকো কৰিম। বাট এই গোটেইখিনি বস্তু এটা কনচেপ্টটো শিকিব গ'লে অলপ অসুবিধা হয়। তো তাৰ কাৰণে আপোনাক কি লাগিব, এটা বেচিক বস্তু। তো সেই বেচিক বস্তুখিনি আজি আমি এই ছেশ্যনটোত ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিম, আৰু আশা কৰোঁ ভাল পাব। ভাল পালে লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো যাওক বাৰু, এতিয়া আৰম্ভ কৰোঁ আমাৰ স্পীড, টাইম এণ্ড ডিষ্টেঞ্চৰ বিষয়ে। তো যদি স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ আছে, তো ফাৰ্ষ্ট অফ অল জানিলোঁ স্পীড, টাইম এণ্ড ডিষ্টেঞ্চটোনো হয় কি। স্পীড বুলি কোৱাৰ লগে লগে আপোনালোকেও জানে যে স্পীডনো হয় কি একচুৱেলি, ঠিক আছে। তো যেতিয়া আপোনালোকে স্পীডৰ কথা কয়, এটা বস্তু আপুনি সকলোৱে জানে যে মানুহজনে কিমান, এটা ধৰক এ আছে পইণ্ট, অ'কে, এটা ধৰক এ পইণ্ট আছে আৰু এটা ধৰক বি পইণ্ট আছে। এইটো এ পইণ্ট আৰু এটা বি পইণ্ট, ঠিক আছে। তো মানুহ এজনে এ পইণ্টৰ পৰা বি পইণ্টলৈকে যাব লাগে। তো সেই মানুহজনে কিমান সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিছে সেইখিনি বস্তুকে আমি কি বুলি জানো, একচুৱেলি স্পীড বুলি জানো, ঠিক আছে। কিমান সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিছে, ঠিক আছে। তো কিমান দূৰত কিমান অতিক্ৰম কৰিছে, কিমান দূৰত্ব অতিক্ৰম কৰিছে, তাৰ জোখা এটা নিয়ম আছে। নিয়মটো এনেকুৱা যে প্ৰতি এককত কিমান, বা প্ৰতি ঘণ্টাত কিমান, প্ৰতি মিনিটত কিমান, সেই এককটো আছে। আৰু সেই এককটোকে আমি কি বুলি কওঁ, স্পীড বুলি ডিনোট কৰোঁ নৰ্মেলি। ক্লিয়াৰ? তো ধৰক যদি বুজি পোৱা নাই, মই এটা চিম্পল এক্সাম্পল এদি আপোনালোকক বুজাওঁ। তো এক্সাম্পলটো হৈছে এনেকুৱা যে এই ধৰক এৰ পৰা বিলৈকে ধৰক মই কৈছোঁ 10 কিলোমিটাৰ দূৰত্ব আছে, ঠিক আছে। আৰু মই সেই বস্তুখিনি মই 10 মিনিটত গৈ পাওঁ। খোজকাঢ়ি গৈছোঁ, চাইকেল চলাই গৈছোঁ, ডাজেণ্ট মেটাৰ। জাষ্ট আপুনি কনচিডাৰ কৰক 10 কিলোমিটাৰৰ এটা জেগা আছে, ধৰক আপোনাৰ নিজৰ ঘৰৰ পৰাই আপোনাৰ যিখন মেইন টাউন হয় বা আপোনাৰ চিনেমা হল হয়, তো আপোনাৰ ঘৰৰ পৰা ধৰক 10 কিলোমিটাৰ দূৰত আছে। তো আপুনি সেই 10 কিলোমিটাৰ দূৰত্ব 10 মিনিটত গৈ পায়, বাইকেৰে হওক বা চাইকেলেৰে হওক, বা আপুনি মাৰুতি কাৰ লৈ যাওক, যি যাওক। তো আপুনি মুঠতে 10 কিলোমিটাৰ জেগা 10 মিনিটত গৈ পায়। তো এতিয়া মই যদি আপোনাক সোধোঁ যে আপুনি প্ৰতি মিনিটত কিমান কিলোমিটাৰ গৈছে, তো শুদ্ধ হ'ব জানো? তো আপুনি ক'ব যে য়েছ, মই প্ৰতি মিনিটত যদি ভাবোঁ যে মই প্ৰতি মিনিটত 1 কিলোমিটাৰকৈ গৈ আছোঁ, প্ৰতি মিনিটত দেই এইটো, ঠিক আছে। তো এইটো এটা আমাৰ কি স্পীডৰে হিচাপ কিন্তু, ঠিক আছে, যে প্ৰতি মিনিটত মই কিমান গৈছোঁ, 1 কিলোমিটাৰকৈ হেৰি কৰিছোঁ, ট্ৰেভেল কৰিছোঁ। পচিবল এণ্ড ভেৰি গুড। বাট আমাৰ কি হয়, আমাৰ মেক্সিমাম আমি যেতিয়া অংক কৰোঁ, আমাৰ কি হৈছে এটা স্পেচিফিক, যিটো এটা স্পেচিফিক ইউনিট আমি এটা ইউজ কৰোঁ, স্পেচিফিক একক এটা ইউজ কৰোঁ, ঠিক আছে। যাক আমি সৰুতে শিকিছিলোঁ CGS, MKS, এনেকুৱা ধৰণৰ এটা আমি প্ৰচেছ শিকিছিলোঁ যে CGS কোনটো হয়, MKS কোনটো হয়, নহয় জানো? তো এই হিচাপত লৈ একচুৱেলি আমি কি কৰোঁ, এই যিটো স্পীড আছে, স্পীডটো আমি কি হিচাপত কৰোঁ, যে কিলোমিটাৰ প্ৰতি ঘণ্টাত কৰোঁ, কিলোমিটাৰ পাৰ আৱাৰ, মানে কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান। মানে মই যেনেকৈ ক'লোঁ, মই 10 কিলোমিটাৰ গৈছিলোঁ 10 মিনিটত। তো মই একচুৱেলি এতিয়া স্পীড হিচাপ কৰিব লাগিলে এনেকুৱা কৰিব নোৱাৰোঁ যে মই প্ৰতি কিলোমিটাৰ প্ৰতি মিনিটত গৈছোঁ, ঠিক আছে। তো এই বস্তুখিনি কোৱাৰ কাৰণে আমি আৰম্ভণিতে আনিছোঁ ইউনিটৰ কনচেপ্টটো, কাৰণ স্পীড বুলি ক'লে নৰ্মেলি আপোনালোকক মই স্পীড মানে কি বুজাব লগা নহয়, বাট স্পীডটো হিচাপ কেনেকৈ কৰোঁ সেই বস্তুটোৰ ওপৰতহে কনফিউজন থাকি যায়। তো সেইকাৰণে আমাৰ যিটো স্পীড আছে সেই স্পীডটো সদায় কি, আমাৰ যিটো ঘণ্টা আৰু কিলোমিটাৰ, এই যিটো MKS পদ্ধতি আছে বা আমাৰ CGS পদ্ধতি আছে, তো সেই হিচাপত আমি চাওঁ। যদি কয় আপুনি মিনিটততো চাওঁ, মিনিটত আমি কি চাম, মিটাৰ পাৰ
ছেকেণ্ডত চাম, ঠিক আছে। যদি মিটাৰলৈকে আহি যাওঁ তেতিয়া আমি ছেকেণ্ডত চাম, মিনিটত আমি নাচাওঁ, ঠিক আছে। তো সেইকাৰণে আমাৰ হিচাপ আছে কিলোমিটাৰ পাৰ আৱাৰ, মিটাৰ পাৰ ছেকেণ্ড, তাৰপিছত MPH মাইলছ পাৰ আৱাৰ, তাৰ ফুট পাৰ ছেকেণ্ড, ঠিক আছে, ফুট পাৰ ছেকেণ্ড, যে কিমান ছেকেণ্ডত কিমান ফুট গৈ আছোঁ। তো স্পীড মানে আমি এটা বস্তু এতিয়া আমি এটা ধাৰণা ল'ব পাৰি আছোঁ যে যিটো স্পীড হয়, স্পীডত কি থাকে একচুৱেলি কিলোমিটাৰ আৰু ঘণ্টা, মানে প্ৰতি ঘণ্টাত মই কিমান গৈ আছোঁ। তো সেই হিচাপত যদি মই কওঁ যে স্পীডৰ ফৰ্মুলাটো কি একচুৱেলি, যে মই কিমান স্পীডত গৈছোঁ তাৰ ফৰ্মুলাটো কি হ'ব। তো আপোনাক মই চিম্পল হিচাপটো দিওঁ, সেইটো হৈছে আমাৰ যিটো ডিষ্টেঞ্চ থাকিব, আমি যিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিম, ডিষ্টেঞ্চ মানে যিমান দূৰত্ব, আমি যিমান দূৰত্ব অতিক্ৰম কৰিম আৰু সেই দূৰত্বখিনি কিমান সময়ৰ ভিতৰত কৰিছোঁ, এই দুটা যদি গম পাই যাওঁ আমি কি গম পাম, আমাৰ স্পীডটো গম পাই যাম। যেনে মই 10 কিলোমিটাৰ গৈছিলোঁ ধৰক, বা 10 কিলোমিটাৰ নহয়, যে মই 100 কিলোমিটাৰ গৈছিলোঁ, 100 কিলোমিটাৰ গৈছিলোঁ 2 ঘণ্টাত। তো মই প্ৰতি ঘণ্টাত কিমানকৈ গৈছোঁ, প্ৰতি ঘণ্টাত মই গৈছোঁ যে 50 কিলোমিটাৰ গৈছোঁ ভাই, কিমান গৈছোঁ কেতিয়া, 1 ঘণ্টাত। তো 1 ঘণ্টাত যে 50 কিলোমিটাৰ গৈছোঁ সেইটোৱে হৈছে মোৰ স্পীড। এতিয়া কথাটো এনেকুৱা হ'ব পাৰে কেতিয়াবা আমি 80তো গৈছোঁ, কেতিয়াবা আমি 90তো গৈছোঁ, কেতিয়াবা আমি 10 ট্ৰেফিকৰ কাৰণে 10 20তো গৈছোঁ, বাট অভাৰঅল মই গোটেই 100 কিলোমিটাৰ যিটো গৈছোঁ সেই 100 কিলোমিটাৰটো মই কি গৈছোঁ 2 ঘণ্টাত অতিক্ৰম কৰিছোঁ। চ' যিহেতু 100 কিলোমিটাৰত আমি 2 ঘণ্টাত অতিক্ৰম কৰিছোঁ, তো গোটেই জাৰ্ণিটোত, গোটেই 2 ঘণ্টাৰ জাৰ্ণিটোত, এই গোটেই 2 ঘণ্টাৰ জাৰ্ণিটোত মই কি কৰিছোঁ 50 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গৈছোঁ। চিম্পল কনচেপ্টটো হৈছে এইটো। তো ইয়াকে আমি কি কওঁ, স্পীডৰ ফৰ্মুলা বুলি কওঁ। তো এতিয়া কিলোমিটাৰ পাৰ আৱাৰ কি হ'লে, ডিষ্টেঞ্চৰ আমাৰ হেৰিটো কি, ডিষ্টেঞ্চৰটো আমাৰ কিলোমিটাৰ, মিটাৰ, মাইলছ বা ফুটত আমি হিচাপ কৰোঁ, নহয় জানো। তো সেইকাৰণে ডিষ্টেঞ্চ পাৰ টাইম থাকে, লগতে টাইম মানে কি, মিনিটত থাকে, ছেকেণ্ডত থাকে, আৱাৰত থাকে, ডেজত থাকে। তো নৰ্মেলি আমি যেতিয়া স্পীডৰ কথা কওঁ আমি সদায় কিহত কম, কিলোমিটাৰ পাৰ আৱাৰ, মিটাৰ পাৰ ছেকেণ্ড, এই বস্তুটো সদায় মনত ৰাখিম। এতিয়া আপুনি এইটো নাভাবিব যে মই কিলোমিটাৰ পাৰ মিটাৰ কৰি আছোঁ, কিলোমিটাৰ পাৰ মিনিট কৰি আছোঁ। তো ইন এ কেছ ইট ইজ নট ৰং, মানে মই ক'ব নোৱাৰোঁ যে এইটো ভুল, কিয়, মই মিনিটত হিচাপ কৰিব পাৰোঁ স্পীডটো, বাট যিটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মেট অফ কুৱেশ্যন বা যিটো ষ্টেণ্ডাৰ্ড ফৰ্মেট অফ হিচাপ, সেই ষ্টেণ্ডাৰ্ড ফৰ্মেটৰ হিচাপ মতে আমি সদায় কিলোমিটাৰৰ লগত আমি আৱাৰক ল'ম, কিয়, ইট ইজ MKS পদ্ধতি, ঠিক আছে। তো সেইকাৰণে আমি মনত ৰাখিব যিটো 100 হয় কিলোমিটাৰ পাৰ আৱাৰ, মিটাৰ পাৰ ছেকেণ্ড, ফুট পাৰ ছেকেণ্ড, ঠিক আছে, এনেকুৱা ধৰণে থাকে, ঠিক আছে। তো এই বস্তুটো কনফিউজ নহ'ব। তো সেইকাৰণে মই আনিছোঁ প্ৰথম এককটো। তো যিহেতু আমি এককটোৰ বিষয়ে শিকিলোঁ, এতিয়া বোলক আমি শিকোঁ এই স্পীড, টাইম আৰু ডিষ্টেঞ্চৰ মাজত সম্পৰ্ক কি, ঠিক আছে। এতিয়া স্পীড টাইমৰ মাজত যেতিয়া সম্পৰ্ক দেখোঁ, এতিয়া স্পীড বুলি কোৱাৰ লগে লগে আমি কি বুজিম, যে কোনো এজন ব্যক্তিয়ে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিছে নিজক, ঠিক আছে। যেনে আপুনি এতিয়া ঘৰত আছে, ঘৰৰ পৰা আপুনি দোকানলৈকে গৈছে, তো তাতেও আপোনাৰ যদিও আপুনি নাভাবে, আমি যদিও নাভাবোঁ, আমি কি জানো তাতে আমাৰ এটা স্পীডৰ কনচেপ্ট জড়িত হৈ আছে। তো যেতিয়াই আমি এটা জেগাৰ পৰা আন এটা জেগালৈ নিজক স্থানান্তৰ কৰোঁ, কাৰ লগত, এটা সময়ৰ লগত, নহয় জানো। এটা সময়টো নিশ্চয় কৰি দিব, সময় আপুনি ৰখাব পাৰে নেকি, ভগৱান শ্ৰীকৃষ্ণৰ বাহিৰেতো ৰখাব নোৱাৰে নিশ্চয়, আপুনি শ্ৰীকৃষ্ণ নহয় যিহেতু, আপুনি টাইম ৰখাব নোৱাৰিব। যিহেতু টাইমটো ৰখাব, টাইমটো নিৰন্তৰ গৈয়ে আছে, গৈয়ে আছে, গৈয়ে থাকিব। তো এই যিটো টাইম আছে, তো এই টাইমৰ লগত আমাৰ যিটো পজিশ্যনৰ স্থানান্তৰ ঘটে, আমাৰ যিটো স্থায়ীৰ স্থানান্তৰ ঘটে, সেই স্থানান্তৰ ঘটাৰ লগত যেতিয়া আমি টাইমৰ লগত মিলাই চাওঁ, তেতিয়া আমি কি গম পাওঁ, স্পীড গম পাওঁ, ঠিক আছে। তো সেইকাৰণে আমি কি কওঁ যে যিটো মুভমেণ্ট অফ বডি হয়, যিকোনো এটা অবজেক্ট এটাৰ যিটো মুভমেণ্ট হয় উইথ ৰেচপেক্ট টু টাইম, তেতিয়া আমি বস্তুটো কিহত থকা বুলি কওঁ, নৰ্মেলি ক্লাছ 9ত শিকি আহিছিলোঁ মোশ্যন বুলি কওঁ। আৰু মোশ্যনৰ লগতে জড়িত কি আমাৰ স্পীডটো, ঠিক আছে, সেই মোশ্যনৰ লগতে জড়িত স্পীডটো। এতিয়া কথাটো হ'ল এই যিটো নিৰ্দিষ্ট টাইম এটাত আমি কি কৰিম, এটা নিৰ্দিষ্ট দূৰত্ব মানে ডিষ্টেঞ্চ এটা কি কৰিম, নিশ্চয় ট্ৰেভেল কৰিম। আপুনি কৈ য়েছ, নিৰ্দিষ্ট সময় এটাত মই নিৰ্দিষ্ট দূৰত্ব এটা অতিক্ৰম কৰিমেই কৰিম। আপুনি জেগাটো থিয় হৈ থাকিব পাৰে, ষ্টিল
যদি মই কওঁ যে আপুনি এই জেগাটোত আছিলে 1 ঘণ্টা আগতে, এতিয়াও ইয়াতে আছে, স্পীড কিমান? আপুনি ক'ব মোৰ স্পীড বাই 0। ৱাই? বিকজ আই হেভ নট মুভ এট অল। মই এতিয়ালৈকে মুভমেণ্টে কৰা নাই। যদি আপুনি মুভমেণ্টে নকৰে, আপোনাৰ স্পীড নাই। চিম্পল। তো মই আপোনাৰ এই মুভমেণ্ট নকৰা হাইপথেটিকেল কথাটো ক'ব জানে। আপুনি 1 ঘণ্টা এটা জেগাত থাকিব লগা হ'লে আপুনি জেলত থাকিব লাগিব। চিম্পল। ঠিক আছে? কাৰণ আপুনি যিহেতু মানুহ আৰু আপুনি ফ্ৰী, যিহেতু আপোনাৰ ৰাইটছ আছে, তো আপুনি কি কৰে? এঠাইৰ পৰা আন ঠাইলৈ গৈ থাকে। তো আমি সেই সকলোবিলাক বস্তুতে কি কৰোঁ? স্পীডটো চাওঁ। স্পীড মিনছ আমি কিমান দূৰত্ব অতিক্ৰম কৰিছোঁ, কিমান সময়ত কৰিছোঁ, আৰু সেই কিমান সময়ত কৰাৰ লগে লগে প্ৰতি এককত কিমান কৰিছোঁ। একচুৱেলি প্ৰতি এককত, পাৰ ইউনিট টাইমত কিমান কৰিছোঁ। ঠিক আছে? তো ইংৰাজীত হ'ব পাৰ ইউনিট টাইমত। পাৰ ইউনিট টাইমত এটা মুভমেণ্টত থকা বডিয়ে কিমানখিনি দূৰত্ব অতিক্ৰম কৰিছে, সেইখিনিকে আমি কি বুলি ক'ম? স্পীড বুলি ক'ম। তো এই বস্তুটো মনত থাকিব আপোনাৰ নিশ্চয়, যে পাৰ ইউনিট টাইমত বা প্ৰতি একক সময়ত এটা বস্তুৱে অতিক্ৰম কৰা দূৰত্বক আমি কি বুলি ক'ম? স্পীড বুলি ক'ম। যেনে মই 2 মিটাৰ যাব পাৰোঁ 1 ছেকেণ্ডত। তো মোৰ স্পীড কিমান? 2 মিটাৰ প্ৰতি ছেকেণ্ড। ঠিক আছে? মিটাৰৰ লগত সদায় ছেকেণ্ড থাকিব। এতিয়া আপুনি নক'ব যে মিটাৰ পাৰ আৱাৰ। তো মিটাৰ পাৰ আৱাৰত যদি আপুনি এনচাৰটো থৈ আহে, আপোনাক এনেকৈ ডাঙৰকৈ আমাৰ গোল্লা এটা দিব, মানে 0 এনচাৰ পাব। আৰু যদি নিগেটিভ থাকে, নিগেটিভ মাৰ্কছ পাব। ক্লিয়াৰ? তো এই বস্তুটো মনত ৰাখিব। আমাৰ যিটো MKS and CGS পদ্ধতি, তাতে আমি কিলোমিটাৰ পাৰ আৱাৰ, মিটাৰ পাৰ ছেকেণ্ড, ফুট পাৰ ছেকেণ্ড, মাইলছ পাৰ আৱাৰ, তো এনেকুৱা ধৰণে আমি হিচাপ কৰোঁ। এই বস্তুটো মনত ৰাখিব। ক্লিয়াৰ? তো এইটো হৈছিল আমাৰ স্পীডৰ এটা ডেফিনেশ্যন। তো এতিয়া আমি ইয়াৰ পৰা কি বুজি পাইছোঁ? যিটো আমাৰ স্পীড আছে, তো আমাৰ স্পীড মানে কি? যিটো ডিষ্টেঞ্চ আছে, ডিষ্টেঞ্চ বাই টাইম। তো এইটোকে আমি শ্বৰ্ট ফৰ্মত কেনেকৈ লিখোঁ? S ইজ ইকুৱেল টু d/t। চিম্পল। তো এইটো হৈছে আমাৰ ফৰ্মুলা। তো ইয়াতে আমাৰ বুজিব লগা 3-4টা কনচেপ্ট আছে। আৰু স্পীডৰ যেতিয়া আপুনি একদম ক'ৰ কনচেপ্টটো, আপোনালোকে ভাবে যে স্পীডৰটো সূত্ৰটো জানো আৰু কি লাগে। বাট স্পীড হৈছে এটা ৰিলেটিভ বস্তু। এটা ৰিলেটিভ বস্তু কেনেকুৱা মই বুজাই আছোঁ। যেনে চাব, মই এখন বাছ আঁকিব চেষ্টা কৰি আছোঁ। যদি ভুল হয় বেয়া নাপাব। তো এইখন মোৰ বাছ, এইখন মোৰ দৰৱাজা, ইয়াতে মই সোমাওঁ বাছত। তো ইয়াতে মোৰ আছে। ঠিক আছে? তো ইয়াতে ধৰক মই বহি আছোঁ, ইয়াতে আপুনি বহি আছে, আৰু ইয়াতে আমাৰ লগৰ কিছুমান বহি আছে। আমি পিকনিকত গৈ আছোঁ। এতিয়া এইটো ধৰক A, এইটো B আৰু এইটো C। আৰু এজন ব্যক্তি যাক ঘৰৰ পৰা পিকনিকত যাব নিদিলে। এনেকুৱা বন্ধু নিশ্চয় আছে যাক ঘৰৰ পৰা যাব নিদিয়ে। তো এই যিজন বন্ধু আছে, এইজন বন্ধুক ক'লোঁ যে যাব নোৱাৰা বন্ধু। তো আমি জে বুলি ক'লোঁ, যাব নোৱাৰা বন্ধু। ঠিক আছে? তো এতিয়া চাব, এই গাড়ীখন এই পইণ্টত আছিলে, এই পইণ্টৰ পৰা যাবলৈ ষ্টাৰ্ট কৰিলে। ক্লিয়াৰ? তো আপুনি ক'ব অ'কে অ'কে অ'কে। তো ইয়াৰো কিবা এটা নিজৰ স্পীড আছে। আপুনি ক'ব নিশ্চয় থাকিব। হয়তো সি মিটাৰ পাৰ ছেকেণ্ড বা কিলোমিটাৰ পাৰ আৱাৰ, হোৱাট এভাৰ আপুনি যেনেকৈ হিচাপ কৰে, সেই হিচাপত আপুনি স্পীড এটা উলিয়াই ল'ব। সি কিমান দূৰত্ব অতিক্ৰম কৰে, কিমান সময়ত কৰে। তো আমি স্পীডৰ কথাটো গম পাম যে কিমান দূৰত্ব অতিক্ৰম কৰে প্ৰতি একক সময়ত। তো আমি স্পীড পাই যাম। আপুনি ক'ব অ'কে। এতিয়া কথা হ'ল, মইতো বাছখনৰ লগত আগুৱাই গ'লোঁ। যেনে এইটো A, B আৰু C ৰ কথা কৈছোঁ। তো A যিটো জেগাত আছে, এৰ যদি আমি চাওঁ, A আৰু B ক চাওঁ, A আৰু B নিজৰ জেগা সলনি কৰিব নেকি? আপুনি ক'ব না 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 না, তেওঁলোকে নিজৰ ছিটত বহি আছিল, ছিটতে বহি আছে। মই উইদিন দ্য বাছ কৈ আছোঁ, বাছখনৰ ভিতৰৰ কথা কৈ আছোঁ। তো A কি কৰিব? যে A মুভমেণ্ট কৰিব, কিন্তু B মুভমেণ্টও নকৰিব। Aও নকৰিব, Bও নকৰিব। বাট জেৰ কাৰণে ইহঁতে পিকনিকত গুচি গ'ল বেচেৰাকেৰি। তো ইহঁতে মুভমেণ্ট কৰি আছে নে? আপুনি ক'ব য়েছ, মুভমেণ্ট কৰি আছে। তো সেইকাৰণে কওঁ, আমাৰ যিটো স্পীড, যিটো মোশ্যন আছে জীৱনত, তো এই মোশ্যনটো কি? আমাৰ যিটো ৰেফাৰেঞ্চ পইণ্ট হয়, যদি জেক আমি ৰেফাৰেঞ্চ পইণ্ট হিচাপে লওঁ, আমি কি ক'ম? A আৰু B দুয়োটাই মোশ্যনত আছে, দুয়োটাই কিবা না কিবা স্পীডত গৈ আছে। আপুনি ক'ব য়েছ, ইট ইজ ৰাইট। বাট মই যদি কিবা কাৰণত A আৰু B ক কম্পেয়াৰ কৰোঁ, A আৰু B ক কম্পেয়াৰ কৰিলে ক'ব A আৰু Bৰ স্পীডেই নাই, 0। কিয়? তেওঁলোকে জেগাই চেঞ্জ কৰা নাই। য'ত বহি আছিল আৰম্ভণিতে গৈ তাতেই বহি আছে। তো স্পীডৰ যিটো কনচেপ্ট, তো স্পীডৰ বা মোশ্যনৰ যিটো কনচেপ্ট, সি কি হয়? এটা ৰিলেটিভ হয়।
আমি অংকবিলাক কৰোঁতে যিটো আমাৰ ৰেফাৰেঞ্চ পইণ্ট হয় সেই ৰেফাৰেঞ্চ পইণ্টটো যদি আমি ধৰিব জানো তেতিয়া আপুনি গম পাব যে আপোনাৰ কুৱেশ্যনটো শুদ্ধ হোৱাৰ কাৰণে আপোনাক আৰু কোনো ৰখাব নোৱাৰে চিম্পল তো জাষ্ট এটা চিম্পল এক্সাম্পলৰ দ্বাৰা বুজালোঁ যে ৰেফাৰেঞ্চ পইণ্ট কিয় লাগে আমাক যে ৰেফাৰেঞ্চ পইণ্ট মানে কি বুজি পাম যেনে মই ক'লোঁ যে ABC বুজিয়ে পাইছে যাক আমি কেন্দ্ৰ কৰি বস্তুটো হিচাপ কৰোঁ তো আমাৰ কেন্দ্ৰটো ক্লিয়াৰ হ'ব লাগিব মেথছটো যেনে এতিয়া চাওক এতিয়া যিটো স্পীড আছে এতিয়া ধৰক কথাটো কৈছোঁ এতিয়া বহুতটা কণ্ডিশ্যন কনচিডাৰ কৰিব মই কেছ 1 কৈ আছোঁ কি হৈছে এক মিনিট অ'কে মই ইয়াতে কেছ 1 লৈছোঁ কেছ 1 কি যে মই স্পীডৰ কথা নকওঁ যিটো মোৰ ডিষ্টেঞ্চ আছে ডিষ্টেঞ্চটো মই ছেইম ৰাখিছোঁ টাইমটো আৰু স্পীডটো কেনেকুৱা ধৰণে সলনি হয় ডিষ্টেঞ্চৰ লগত চাব আপুনি এতিয়া ধৰক মই এটা জেগা দূৰত্ব ট্ৰেভেল কৰিবলৈ দূৰত্ব ধৰক 1 কিলোমিটাৰে হওক মই যদি লাহে লাহে যাওঁ লাহে লাহে গ'লে কি হ'ব টাইম বেছি লাগিব মানে মোৰ যেতিয়া স্পীড কম থাকিব এইটো মনত থাকিব দেই স্পীড যদি মোৰ কম থাকে টাইম মোৰ গৈ পাওঁতে কিমান লাগিব বেছি লাগিব স্পীড যদি মোৰ বেছি থাকে গৈ পাওঁতে টাইম কিমান লাগিব আপুনি ক'ব কম লাগিব মানে আমাৰ যিটো স্পীড আছে এই স্পীডটো আমাৰ টাইমৰ ইনভাৰ্চলি প্ৰপৰ্চনেল মানে আমি ৰেচিঅ'ৰ প্ৰপৰ্চনেলত শিকিছিলোঁ যে ই বাঢ়িব ই কমিব ক্লিয়াৰ ই বাঢ়িব ই কমিব ই কমিব ই বাঢ়িব ক্লিয়াৰ তো এনেকুৱা ধৰণৰ যিটো কনচেপ্ট আমাৰ এই কনচেপ্টটো কি ইনভাৰ্চলি প্ৰপৰ্চনেল বুলি কয় যে স্পীড যদি বাঢ়ি যায় সময় কম লাগিব একদম বেছিক কথা আৰু এই বেছিকৰ ওপৰতে আপোনাৰ কি হয় কুৱেশ্যনবিলাক সলিউশ্যন হয় আৰু আপুনি আচৰিত পাব যে আমি বিশাল বিশাল একো ডাঙৰ কনচেপ্ট শ্বৰ্টকাট ফৰ্মুলা ইউজ নকৰিম বাট আমাৰ কুৱেশ্যনখিনি ইমান চুটকিমে হৈ যাব না তো আপুনি ক'ব যে য়েছ ঠিক আছে আপুনি ক'ব যে য়েছ মই বেলেগ মুখস্থ কৰিব চেষ্টা নকৰোঁ ঠিক আছে আৰু ইয়াতে শিকাৰ পিছত আমি এনেকুৱা ধৰণে শিকিম যাতে আমি বেলেগকো বুজাব পাৰোঁ যে এনেকৈ নহয় এনেকৈ কৰাটো বেটাৰ ক্লিয়াৰ তো সেইটোৱে আমাৰ উদ্দেশ্য আমাৰ এই ছেশ্যনটোত তো এতিয়া নেক্সট কেছ এটা চাওঁ ঠিক আছে এইটো কেছ গম পালোঁ যে ডিষ্টেঞ্চটো যদি ছেইম থাকে আমাৰ স্পীড বাঢ়িলে টাইম কমে টাইম বাঢ়িলে স্পীড কমে ঠিক আছে তেতিয়া ছেকেণ্ড কেছ কওঁ কেছটো উল্টা হৈ গ'ল কেছটো তো কেছটোত কি আছে এতিয়া কেছটোত যদি চাওঁ আৰু মই ডিষ্টেঞ্চটো ভেৰি কৰি আছোঁ মোৰ ডিষ্টেঞ্চটো বেলেগ বেলেগ হৈ আছে স্পীড মই ছেইম ৰাখিছোঁ স্পীড মোৰ ছেইম আছে এতিয়া ডিষ্টেঞ্চ যিমান বাঢ়িব এতিয়া টাইমৰ কথা কৈছোঁ ডিষ্টেঞ্চ যিমান বাঢ়িব স্পীডটো মই ছেইম ৰাখিছোঁ ঠিক আছে মই 1 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাই আছিলোঁ মই এইবাৰো 1 ঘণ্টাত প্ৰতি কিলোমিটাৰ মানে 1 ঘণ্টাত 1 কিলোমিটাৰে গৈছোঁ মই মানে শুই গৈ আছোঁ ধৰক ভাবক আপুনি ভাবে যে 1 কিলোমিটাৰ 1 ঘণ্টাত হে প্ৰভু ইমান ভাবিব নালাগে জাষ্ট এক্সাম্পল দিছোঁ অ'কে ভাবক যে মই চুঁচৰি গৈ আছোঁ আৰু মই 1 ঘণ্টাত 1 কিলোমিটাৰহে যাব পাৰোঁ তো মোৰ ডিষ্টেঞ্চটো 1 ঘণ্টাত 1 কিলোমিটাৰ গৈ থাকোঁতে 1 ঘণ্টাত মই যিমান যাম তো মোৰ ডিষ্টেঞ্চ যিমান বাঢ়ি থাকিব তো মোৰ টাইম সিমানেই বাঢ়ি থাকিব ইয়াতে যদি আমি 2 কিলোমিটাৰ কৰোঁ 2 ঘণ্টা হ'ব 3 কিলোমিটাৰ কৰিলে 3 ঘণ্টা হ'ব 4 কিলোমিটাৰ কৰিলে 4 ঘণ্টা হ'ব তো মোৰ ডিষ্টেঞ্চটো যিমান বৃদ্ধি হ'ব মোৰ টাইমো সিমানে বৃদ্ধি হ'ব আপুনি ক'ব য়েছ একদম বঢ়িয়া কথা মোৰ ডিষ্টেঞ্চটো যিমান কম হ'ব মোৰ টাইমো সিমান কম লাগিব মই যদি কওঁ আধা কিলোমিটাৰ ঠিক আছে 500 মিটাৰ যাব লাগে আপুনি কি 1 মিনিটো নালাগে তেতিয়া 1 ঘণ্টাও নালাগে আধা ঘণ্টাত গৈ পাব কাৰণ মই প্ৰতি ঘণ্টাত 1 কিলোমিটাৰ গৈ আছিলোঁ এতিয়া আমি আধা কিলোমিটাৰ যাব লাগে গতিকে মই আধা ঘণ্টাত গৈ পাম ঠিক আছে যদি মোৰ স্পীডটো ছেইম থাকে তো এইটো কণ্ডিশ্যন নিশ্চয় বুজি পাইছে তো আপুনি কি বুজি পালে যিটো মোৰ ডিষ্টেঞ্চ আছে ডিষ্টেঞ্চটো টাইমৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল ডিষ্টেঞ্চ বাঢ়িব স্পীড যদি ছেইম থাকে ডিষ্টেঞ্চ বাঢ়িব মোৰ টাইম বাঢ়িব চিম্পল কেছ 3টো কি ক'ব পাৰে কেছ 3টোত মই টাইমটো ছেইম লৈছোঁ টাইম ছেইম আছে তো ডিষ্টেঞ্চ আৰু স্পীডৰ লগত চাওঁ কি সম্পৰ্ক হয়
তো টাইম যদি ছেইম লাগে, মই যদি ডিষ্টেঞ্চটো বঢ়াই দিওঁ, এতিয়া ধৰক মই কৈছোঁ যে শুনা, তুমি 10 কিলোমিটাৰ যাব লাগে 1 ঘণ্টাত। তুমি ক'বা যে ঠিক আছে ছাৰ, মই 1 ঘণ্টাত 10 কিলোমিটাৰ যাম। তোমাৰ এটা নিৰ্দিষ্ট স্পীড থাকিব। এতিয়া মই তোমাক কি কৈছোঁ জানা? মই কৈছোঁ যে তুমি ভাই 1 ঘণ্টাত 10 কিলোমিটাৰ নহয়, মোক তুমি 50 কিলোমিটাৰ গৈ দেখুওৱা। তো দূৰত্বটো বাঢ়ি গ'ল না? আপুনি ক'ব য়েছ য়েছ য়েছ, অ' মাই গড, মই 1 ঘণ্টাত 10 কিলোমিটাৰ যাওঁতে যিখিনি স্পীড গৈছিলোঁ, মই 1 ঘণ্টাত 50 কিলোমিটাৰ যাবৰ কাৰণে স্পীডটো বঢ়াম নে কমাম? আপুনি ক'ব নিশ্চয় স্পীড শুড বি ইনক্ৰিজড। তো আমাৰ স্পীডটো কি হ'ব? বাঢ়িব নে নাই? আপুনি ক'ব য়েছ য়েছ, বাঢ়িব। তো আমি কি বুজি পালোঁ? যেতিয়া আমাৰ টাইমটো ছেইম থাকে, যদি আমাৰ ডিষ্টেঞ্চটো বৃদ্ধি হয়, স্পীডো বৃদ্ধি হ'ব। ক্লিয়াৰ? ডিষ্টেঞ্চ যদি ছেইম থাকে, স্পীড বৃদ্ধি হ'লে টাইম কি হ'ব? কমিব। স্পীড যদি বেছি হয়, টাইম কমিব। আপুনি মনত ৰাখিব, ডিষ্টেঞ্চটো যদি এটাই থাকে, স্পীড যিমানেই স্পীডত যাব সিমানে কম সময়ৰ ভিতৰত গৈ পাব। সেইটোৱে আমাৰ লক্ষ্য। আৰু স্পীড মানে নাথিং বাট প্ৰতি এককত কিমান সময় লাগিছে তালৈকে যাওঁতে। ঠিক আছে? তো ইমানখিনি আমি স্পীড এণ্ড ডিষ্টেঞ্চৰ বুজিব লাগে। আৰু বুজাৰ লগতে এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট আছে, সেইটো হৈছে এই ফৰ্মুলাটো, স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম। এই যিটো ফৰ্মুলা, এই ফৰ্মুলাটোৰ ওপৰত ভিত্তি কৰি আমি গোটেইখিনি অংক কৰিম। আৰু এই ফৰ্মুলাটোৰ ওপৰত ভিত্তি কৰি আমাৰ যিমানখিনি কুৱেশ্যনছ হ'ব, আমি ইয়াকে কি কৰিম? ওলট পালট কৰি থাকিম এই 3টা কণ্ডিশ্যনৰ আণ্ডাৰত, যি 3টা কণ্ডিশ্যন আমি অলৰেডি আলোচনা কৰিলোঁ। ঠিক আছে? আৰু বেলেগ বেলেগ কণ্ডিশ্যন আহিব, তেতিয়া আমি বুজিম। বা 3টা কণ্ডিশ্যন আমাৰ কি? প্ৰায়ৰ কণ্ডিশ্যন, মানে প্ৰাইমাৰী কণ্ডিশ্যন, যে এই 3টাত স্পীড, ডিষ্টেঞ্চ, টাইমৰ সম্পৰ্কটো এনেকুৱা। ঠিক আছে? তো এতিয়া কথাটো হ'ল, এই যিটো ফৰ্মুলা আছে, ঠিক আছে, এই ফৰ্মুলাটো ষ্টাৰ মাৰ্ক দিব, লিখিব। নেক্সট ফৰ্মুলা আমি ইয়াৰ পৰা কি বুজাব পাৰোঁ? এতিয়া যদি আমাক টাইম লাগে, তো টাইম লাগিলে কি? টিটো ইফালে নিম, এছটো তলক আনিম, চিম্পল। তো এইটো 2 নম্বৰ ফৰ্মুলা হৈ গ'ল। সেই ফৰ্মুলাটোৱে আমি উল্টা পুল্টা কৰিব পাৰোঁ। আকৌ আমি 3 নম্বৰ ষ্টাইল দিওঁ, যে মই যদি দূৰত্ব ওলাব লাগে, মই কি কৰিম? মই স্পীডৰ লগত টাইমটো পূৰণ কৰি দিম। তো এই 3টা ফৰ্মুলাৰ ওপৰতে ভিত্তি কৰি আমি গোটেই অংকখিনি উল্টা পুল্টা কৰি থাকিম। ঠিক আছে? তো ইয়াৰে পিছত আমি কিছুমান এক্সাম্পল কৰিম। এক্সাম্পল কৰিলে বেছি ভালকৈ বুজি পাব। বাট ইয়াৰে পিছত যিটো নেক্সট ছেশ্যন হ'ব, তো আমি ট্ৰেইনৰ কেনেকুৱা হয়, আমাৰ যিটো ৰিলেটিভৰ কথা ক'লোঁ, ৰিলেটিভ যিটো মানে ৰিলেশ্যন থকা এটা সম্পৰ্ক, স্পীড, টাইম এণ্ড ডিষ্টেঞ্চৰ, এই ৰিলেটিভ বোলা বস্তুটো আমি ট্ৰেইনত বহুত ভালকৈ বুজিম। ট্ৰেইনৰ অংক যে কিমান বাৰ আহিছে, হে প্ৰভু, আপোনালোকেও নিজে দেখি চাগে পাগল হৈ যায় যে ইমান ট্ৰেইনৰ অংক আহিছে, ইমান বাৰ আহিছে। তো বহুত ইণ্টাৰেষ্টিং আৰু বহুত ইজি হয় নৰ্মেলি। যদি আমি কনচেপ্টটো বুজি পাওঁ, বহুত ইজি। তো সেই কনচেপ্টটো বুজাৰ কাৰণে আমি কি কৰিম? ফাৰ্ষ্ট অফ অল আমি বুজিব লাগিব আমাৰ অংকবিলাক কেনেকুৱা, আমি কেনেকুৱা ধৰণে ভাবিব লাগে। তো আমি যিমানখিনি কথা ক'লোঁ এতিয়ালৈকে, সেইখিনি বস্তু ইয়াতে মই জাষ্ট আখৰ আকাৰে লিখি থৈ দিয়া আছে। এইখিনি চালেও চাব পাৰে, নাচালেও আপুনি এছ ইজ ইকুৱেল টু ডি বাই টি, বাছ এইটো মনত ৰাখক। ইয়াৰ পৰা আপুনি য'ত ইচ্ছা তাতে গুচি যাব পাৰিব। ক্লিয়াৰ? তো আহোঁ প্ৰথম আমাৰ কুৱেশ্যনটো। প্ৰথম কুৱেশ্যনটো বহুত ইণ্টাৰেষ্টিং, কাৰণ প্ৰথম কুৱেশ্যন হ'লে ইণ্টাৰেষ্টিং হয় যদি আপুনি একো নাজানে, আৰু একো যদি জানে দেন আপুনি ক'ব যে এইটো কুৱেশ্যন হ'ল নেকি, বাট এইটো পৰীক্ষাত আহি গৈছে। ক্লিয়াৰ? আমি ইয়াতে যিমান কুৱেশ্যন আলোচনা কৰিম, চ' PYQ হ'ব, প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছেই হ'ব। টেনশ্যন ল'ব নালাগে। হয়তো অসম এডি হ'ব, নহ'লে SSC প্ৰিলিমছ বা মেইনছৰ কুৱেশ্যন হ'ব। ঠিক আছে? তো আমি এনেকুৱা ধৰণৰ অংকৰ, মই অলৰেডি আগতেও যেতিয়া অংকৰ ক্লাছ কৰিছোঁ, মই কৈছোঁ যে অংকৰ কোনো লেভেল নাথাকে। অংকৰ কেৱল কেলকুলেশ্যনৰ ডেপথটো কিমান হাই ল' তাৰ ওপৰত ডিপেণ্ড কৰে। আদাৰৱাইজ অংকৰ যদি কনচেপ্টটো আপুনি জানে, তো অংক যেনেকুৱাই নাহক কিয়, য'ৰ পৰাই নাহক কিয়, যি ধৰণেই নাহক কিয়, আপুনি কৰিব পাৰিব যদি আপুনি মেইন বেছিক বস্তুটো জানে। কাৰণ মই যদি আপোনাক কওঁ যে একে কিমান, আপুনি একে 2 বুলিয়ে ক'ব। আপুনি চন্দ্ৰত নহয়, পৃথিৱীত নহয়, আপুনি যদি মংগল গ্ৰহটো থাকে যে একে কিমান, আপুনি ক'ব 2। তো কনচেপ্টটো মেটাৰ কৰে, কি, ক'ত, কিয়, কেনেকুৱা, ডাজেণ্ট মেটাৰ। আৰু শ্বৰ্টকাটৰ পিছত নদৌৰিব। আপোনাৰ যিটো কনচেপ্ট হ'ব, সেই কনচেপ্টটো আপোনাৰ শ্বৰ্টকাট হ'ব। যাওক বাৰু, বহুত ক'লোঁ, এতিয়া আহোঁ এক্সাম্পলটো। A runner can complete a 750 meter race
in 2.5 hours. He will be able to beat another runner who runs 17.95 km/h. তো আপোনাক কি কৈছে, কুৱেশ্যনটো প্ৰথমতে বুজি লওক যিবিলাকে ইংৰাজীটো বুজি পোৱা নাই। তো কুৱেশ্যনটোত কৈছে এজন ৰানাৰ আছে, ৰানাৰ মানে বুজি পাইছে আপুনি, ময়ো ৰানাৰ হ'ব পাৰোঁ, যোনে নহওক ৰানাৰ আছে আৰু দেই। তো সি কি কৰে 750 মিটাৰ দৌৰে কিমানত 2.5 minutes 2.5 minutes, ঠিক আছে। তো 2.5 minutes মানে কিমান, এতিয়া মাথাটো নষ্ট তাতে। তো এই অংক শিকাৰ আগতে আহোঁ আমি কনভাৰ্জনলৈকে। তো কনভাৰ্জন কি, কনভাৰ্জন মানে ৰূপান্তৰ কেনেকৈ কৰোঁ, মিনিটৰ পৰা ছেকেণ্ড কেনেকৈ হয়, ঘণ্টাৰ পৰা মিনিট কেনেকৈ হয়, মিনিটৰ পৰা ঘণ্টা কেনেকৈ হয়, এই সকলোবিলাক আমি কি শিকিব লাগিব দেই। তো এই বস্তুবিলাক যদি আপুনি শিকি অহা নাই, আপুনি যিমানেই স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম মাৰি থাকক, এনচাৰ আপুনি গল্লাই পাব, ঠিক আছে। এইটো এটা বেছিক ফেক্ট। আপুনি যিমানেই স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম মাৰি থাকক, এনচাৰ কি আল্টিমেটলি জিৰ'য়ে পাব। কাৰণ আপুনি ভুল কৰিব যদি আপোনাৰ এই মিনিমাম জ্ঞানখিনিও নাই, যিটো আমি ক্লাছ 4 আৰু 5 শিকি আহিছিলোঁ। চিম্পল, যদি কোনোবাই নাজানে লাজ কৰিব লগা বিষয়বস্তু নহয়, নাজানাটো চিম্পল বস্তু, বাট নাজানি শিকিব ইচ্ছা নকৰে, এইটো আমাৰ মেজৰ প্ৰব্লেম। আৰু ডাইৰেক্ট ইয়াতে বহুত বকি আছে ভিডিঅ'টো স্কিপ কৰ, তেনেকুৱা ধৰণৰ মেণ্টেলিটি থকা মানে ভিডিঅ'টো স্কিপ কৰি গুচি যাব পাৰে। বাট যিবিলাকে নাজানে প্লিজ কাইণ্ডলি মন দি শুনিব, এই সৰু সৰু বস্তুবিলাকে আপোনাৰ এটা ডাঙৰ কনচেপ্ট বিল্ড কৰে। তো কাইণ্ডলি শিকাৰ কাৰণে চেষ্টা কৰক, যি জানে অলপ ধৈৰ্য ধৰক বাছ। এতিয়া কথা হ'ল 1 ঘণ্টা 1 hour মানে কিমান, আপুনি ক'ব 60 মিনিট, 60 মিনিটত কিমান 1 ঘণ্টা, আপুনি ক'ব বঢ়িয়া, মই ক'ম যে বঢ়িয়া, গুড। দেন এতিয়া যদি মই কওঁ 1 মিনিট, 1 মিনিট মানে কিমান ঘণ্টা, তো চিম্পল কনচেপ্ট যে 60 ছেকেণ্ডত 1 মিনিট হয়, আপুনি ক'ব য়েছ, 60 মিনিটত 60 ছেকেণ্ডত 1 মিনিট, 60 মিনিটত 1 ঘণ্টা। এতিয়া আপোনাৰ টেনশ্যন হৈ গ'ল যে 1 মিনিট মানে কিমান ঘণ্টা, মই কৈছোঁ কিমান আৱাৰ, কিমান ঘণ্টা। তো চিম্পল কনচেপ্ট, এই 1ৰ লগত 60টো হৰণ, কিয় ঐকিক নিয়ম, ঠিক আছে। ঐকিক নিয়ম কেনেকুৱা চাব, 60 মিনিট মানে 1 ঘণ্টা, আমি আগতে কৰিছিলোঁ ছেইম কনচেপ্ট ইউজ কৰিম চাব দেই। 60 মিনিট দেই, এইটো 1 মিনিট মানে কিমান, ক্ৰছ মাল্টিপ্লিকেশ্যন, চিম্পল 1/60, আৰু মিনিট চিনিট কাটা কাটি যাব, তো লগতে ইয়াতে আৱাৰটো থাকি যাব, মানে এইটো ঘণ্টালৈকে কনভাৰ্ট হৈ গ'ল। চিম্পল, বুজি পাইছে, ইমানখিনি কৰিব লাগে। যদি আগৰ ভিডিঅ' চাইছে ক্ৰছ মাল্টিপ্লিকেশ্যন মানে কি, আপুনি একদম হুবহু মুখত সোমাই গৈছে, মানে যোনে চোৱা নাই আই এম চৰি। এতিয়া চাওঁ ঘণ্টা হৈ গ'ল, এতিয়া মিনিট চাওঁ। এতিয়া ঠিক আছে, মই যদি কওঁ 3 ঘণ্টা, আপুনি ক'ব কিমান মিনিট, 3 ঘণ্টা মানে কিমান মিনিট, আপুনি ক'ব যে 1 ঘণ্টা মানে 60 মিনিট, তো 1 ঘণ্টাৰ ঠাইত আমি কি কৰোঁ 60 মিনিট লিখি দিওঁ। তো আপুনি কি কৰিব পূৰণ, মানে 180 মিনিট, মানে আপুনি গম পাব ঘণ্টাৰ পৰা মিনিটলৈকে নিলে কি কৰিব 60ৰে পূৰণ, মিনিটৰ পৰা ঘণ্টালৈকে নিলে কি কৰিব 60ৰে হৰণ, ঠিক আছে। তো নেক্সট আহোঁ, এতিয়া 60 ছেকেণ্ড মানে 1 মিনিট, এতিয়া যদি মই কওঁ 1 ছেকেণ্ড মানে কিমান মিনিট, চিম্পল আপুনি কি কৰিব 60ৰে হৰণ কৰিব, ই ছেকেণ্ডত গুচি যাব। এতিয়া মিনিট বুলি ক'লে 1 মিনিট মানে কিমান 60 মিনিট 60 ছেকেণ্ড। এতিয়া যদি আমি কওঁ 5 মিনিট মানে কিমান, আপুনি ক'ব 5 মিনিট মানে 60 × 5 মানে 300 ছেকেণ্ড। তো এনেকুৱা ধৰণে আমি কি কৰোঁ কনভাৰ্ট কৰোঁ, কি হওক মিনিটৰ পৰা ছেকেণ্ড, ছেকেণ্ডৰ পৰা মিনিট। তো ইয়াৰ কাৰণে বহুত ইজি এটা মেথড মই আপোনাক মনত ৰখাৰ চিষ্টেম এটা দিওঁ, অংকটো পিছত কৰিম, অংক ডাজেণ্ট মেটাৰ, ঠিক আছে। অংক যদি কোনোবাই মুখে মুখে চলিব হৈছে ডাজেণ্ট মেটাৰ, বা যিবিলাকে নাজানে সেইবিলাকে শিকিব লাগিব, সেইটো হৈছে ইউটিউবত ভিডিঅ' দিয়াৰ মেইন ৰহস্য, ঠিক আছে। যোনে জানে সি নাচালেও কথা নাই, যিয়ে নাজানে সিহে চাব। তো এতিয়া কথা হ'ল 1 মিনিট, তো ঘণ্টালৈকে নিলে কি কৰিম
ইমান ঘণ্টা অ'কে এতিয়া 1 ঘণ্টা মিনিটলৈকে কি কৰিম 60 মিনিট আমি 60ৰে পূৰণ কৰিম চিম্পল 1 মিনিট আমি কি কৰিম 60 সেকেন্ড তো এটা যদি 1 সেকেন্ড কওঁ 1 সেকেন্ডক যদি আমি মিনিটলৈকে নিব লগা হয় 60ৰে পূৰণ কৰিম তো 60 মিনিট ইমান হ'ব ইমানখিনি কনসেপ্টটো বুজি পালো এতিয়া মই যদি আপোনাক কওঁ যে 530 সেকেন্ড আছে মোৰ লগত 530 সেকেন্ডে বাছি থাকিম মই কিমান ঘণ্টা বাছি থাকিম মই কৈছো কিমান ঘণ্টা হাউ মেনি আৱাৰ মাথাটো বেয়া নকৰিব প্ৰথম কথা মাথা বেয়া নকৰিম কিয় নকৰিম তো ফাৰ্ষ্ট অফ অল আপোনাৰ কি হ'ব যেটো 530 আছে তাক আপুনি 60ৰে হৰণ কৰিব তো 60 হৰণ কৰিলে আপুনি কি গম পালে তো আপুনি গম পালে সেকেন্ডৰ পৰা মিনিটলৈকে গুচি গ'ল এটা মিনিটক আপুনি ঘণ্টালৈকে নিব লাগিলে কি কৰিলেহেঁতেন আপুনি ইয়াক আৰু 60ৰে হৰণ কৰিলেহেঁতেন তো 60ৰে হৰণ নকৰি ইয়াতে 60ৰে ইনটু কৰি দিব মানে হৰণটো আকৌ ইয়াতে আহি যাব আল্টিমেটলি কাৰণ 1/a/b যদি থাকে আল্টিমেটলি কি হয় 1/a ইনটু b হয় সিম্পল এইটোৱে কনসেপ্টটো ইয়াতে সেম লাগিব তো 530 37 আৰু ইয়াতে কি হৈ যাব আপোনাৰ ঘণ্টালৈকে কনভাৰ্ট হৈ যাব ক্লিয়াৰ তো এনেকুৱা ধৰণে আপুনি কি কৰে মিনিটৰ পৰা সেকেন্ড সেকেন্ডৰ পৰা মিনিট মিনিটৰ পৰা ঘণ্টা ঘণ্টাৰ পৰা সেকেন্ড তো যেনেকুৱাকৈ লাগে তেনেকুৱাকৈ আপুনি কি কৰিব পাৰে কনভাৰ্ট কৰিব পাৰে ঠিক আছে তো এতিয়াতো হৈ গ'ল আমাৰ কনভাৰ্জন যেতিয়াই জানিব তেতিয়াহ'লে আমাৰ আৰু ভাবিব লগা একো নাই এতিয়া আহোঁ আমি কিলোমিটাৰ অংকটো ওলাই নথৈ আমি ইয়াতে এতিয়া আমি কিলোমিটাৰলৈকে কিলোমিটাৰটো মিটাৰ তাৰপিছত বহুত ইম্পৰ্টেণ্ট কনসেপ্ট এটা শিকিম দেই আপোনালোকে ভাবি থাকে 5/18 18/5 বহুত কনফিউজিং বস্তু হয় কেতিয়া ক'ত কাক কিয় কেনেকৈ কৰিব লাগে আমি শিকিম সেইকাৰণে আমি ইমানখিনি কনভাৰ্জন শিকি আছোঁ বহুতে এইখিনি ডাইৰেক্ট মুখস্থ ৰাখি লয় ডাজেণ্ট মেটাৰ বাট আমি ইমান মুখস্থ নৰখাওঁ আমি বুজি পাম বুজি পালে যাতে যিকোনো অংক আমি সলভ কৰিব পাৰোঁ তো এতিয়া আহোঁ 1 কিলোমিটাৰ 1 কিলোমিটাৰ মানে কিমান আপুনি ক'ব ভাই 1000 মিটাৰ মানে কিমান মিটাৰক যদি আমি 1000 কৰোঁ 1000ৰ লগত মিটাৰক যদি আমি 100 কৰি দিওঁ ই কি হৈ যায় সেন্টিমিটাৰ হৈ যায় তাৰ মানে আপুনি কি বুজি পাইছে 1 মিটাৰ মানে 100 সেন্টিমিটাৰ 1 কিলোমিটাৰ মানে 1000 মিটাৰ তো 1 কিলোমিটাৰ মানে কিমান হ'ব আল্টিমেটলি 1 2 3 4 5 সেন্টিমিটাৰ তো 1 লাখ সেন্টিমিটাৰ হয় তো বস্তুটো নিশ্চয় বুজি পাইছে তো এইখিনি যে সিম্পল কনসেপ্ট বুজিবৰ কাৰণে এতিয়া কনভাৰ্জন 1 মিটাৰ মানে কিমান কিলোমিটাৰ তো যিহেতু এটা বস্তু মত থাকিব সৰুৰ পৰা ডাঙৰলৈকে কনভাৰ্ট হৈ আছে সৰুৰ পৰা ডাঙৰলৈকে কনভাৰ্ট হ'লে আপুনি মনত ৰাখিব হৰণ তো এইটো হ'ব আপোনাৰ কিলোমিটাৰ তো মিটাৰৰ পৰা কিলোমিটাৰ গ'ল তো কি ডাঙৰ হৈ আছে তো ডাঙৰ হ'লে কি কৰিব হৰণ কিলোমিটাৰৰ পৰা মিটাৰ নিলে আপুনি কি কৰিব পূৰণ যেনে মই কৈছোঁ 10,000 মিটাৰ আছে ই কিমান কিলোমিটাৰ আপুনি ক'ব যে ভাই 10,000ক 1000 দি হৰণ কৰি দি না কিনো আছে 3টা শূন্য কাটি তো আল্টিমেটলি আপুনি কি ক'ব 10 কিলোমিটাৰ তো এইটো হৈছে এনসাৰ তো যেতিয়াই আপুনি মিটাৰৰ পৰা কিলোমিটাৰ কৰে তো আপুনি কি কৰিব 1000 দি হৰণ এতিয়া 5 কিলোমিটাৰ আছে মই কৈছোঁ ভাই মিটাৰলৈকে নিম তো আমি কি জানো 5 তো আছেই লগতে 1 কিলোমিটাৰ মানে কিমান 1 কিলোমিটাৰ মানে 1000 তো 1000 মিটাৰ হয় তো আল্টিমেটলি কি ক'ম আমি 5000 মিটাৰ হয় তো এটা বস্তু কি লক্ষ্য কৰিছে ডাঙৰৰ পৰা সৰুলৈকে যাওঁ এইটো সময়ৰ ক্ষেত্ৰতে মিলে দেই তো যেতিয়া ডাঙৰৰ পৰা সৰুলৈকে যাওঁ যিকোনো কনভাৰ্জনত মিলে একচুৱেলি তো যেতিয়াই আমি ডাঙৰৰ পৰা সৰুলৈকে যাওঁ ডাঙৰৰ পৰা সৰুলৈকে গ'লে আমি কি কৰোঁ মাল্টিপ্লাই কৰোঁ সৰুৰ পৰা ডাঙৰলৈ কৰিলে কনভাৰ্ট কৰিলে কি কৰোঁ হৰণ কৰোঁ ইমানখিনি মনত ৰাখক আৰু একো মনত ৰাখিব নালাগে ঠিক আছে তো এতিয়া আহোঁ স্পীডৰ কিলোমিটাৰ পাৰ আৱাৰ থাকে আমাৰ হয় নহয় এইটো কি আমাৰ স্পীডৰ একক
এতিয়া আমাৰ স্পীডটো কেতিয়াবা কিলোমিটাৰ পাৰ আৱাৰ মিটাৰ পাৰ ছেকেণ্ড আল্টু ফাল্টু বস্তু দিয়া থাকে, বহুত কনফিউজিং বস্তু হয়, মাথাটো নষ্ট হৈ যায়। তো ইয়াৰ কাৰণে বুজিবলৈ এটাই চিম্পল বস্তু, কিলোমিটাৰ পাৰ আৱাৰ মানে কি, ওপৰত কিলোমিটাৰ আছে তলত আৱাৰ আছে মানে। তো 1 কিলোমিটাৰ মানে যদি মিটাৰ পাৰ ছেকেণ্ডলৈকে নিব লগা হয়, তো ওপৰৰটো মিটাৰ হ'ব লাগিব, তলৰটো ছেকেণ্ড হ'ব লাগিব। তো কিলোমিটাৰ মানে কিমান, 1 কিলোমিটাৰ মানে আমি ক'ম 1000 মিটাৰ ভাই। আৰু আৱাৰ মানে কিমান, আৱাৰ মানে 60 পূৰণ 60, কাৰণ আৱাৰক আমি মিনিটলৈকে নিছোঁ, মিনিটৰ পৰা ছেকেণ্ডলৈকে নিছোঁ। তো পূৰণ কৰিছোঁ 3700 ছেকেণ্ড হৈ যাব। তো আমি কি গম পাম, 1000 আৰু তলত 3700। এইটো কি আছে, মিটাৰ আৰু ইয়াতে ছেকেণ্ড হৈ আছে কিন্তু। তো আল্টিমেটলি আমাৰ ইউনিটটো কি হ'ল, মিটাৰ পাৰ ছেকেণ্ড হ'ল। তো আল্টিমেটলি 0 এটা কাটিলোঁ, 0 এটা কাটিলোঁ, 2ৰে 5 বাৰ, 2ৰে 18 বাৰ। তো আল্টিমেটলি 5/18 মিটাৰ পাৰ ছেকেণ্ড। সেইকাৰণে এতিয়া যেতিয়াই আপোনাক মই যদি কওঁ যে 60 কিলোমিটাৰ পাৰ আৱাৰ, এনেকুৱা ধৰণৰ হয়, ইয়াক যদি মই মিটাৰ পাৰ ছেকেণ্ডলৈকে নিব লগা হয়, মই কি কৰিম, 60 ইনটু 15/18, কাৰণ মই ইমানখিনি লিখি থকাতকৈ ডাইৰেক্ট ৰিজাল্টটো লিখিব পাৰোঁ, চিম্পল। আৰু ইয়াতে মই কিলোমিটাৰতে মিটাৰ পাৰ ছেকেণ্ড লিখি দিব পাৰোঁ, চিম্পল। এনেকুৱাই হৈছে ফৰ্মুলা। তো ইয়াকে আপুনি কয় শ্বৰ্টকাট বুলি, এইবিলাককে আপুনি শ্বৰ্টকাট বুলি কয়। এইটো শ্বৰ্টকাট নহয়, কি হয়, কনচেপচুৱেল হয়। আৰু কনচেপচুৱেল বেচিছত আপুনি লাষ্ট যিটো ৰিজাল্ট, সেই লাষ্ট ৰিজাল্টটো আপুনি ডাইৰেক্ট মনত কৰি ইউজ কৰি আছে, সেইকাৰণে ইয়াৰ নাম শ্বৰ্টকাট, চিম্পল। ক্লিয়াৰ? এতিয়া আহোঁ মিটাৰ পাৰ ছেকেণ্ডলৈকে। এতিয়া মিটাৰ পাৰ ছেকেণ্ডৰ পৰা আমি কিলোমিটাৰলৈকে নিব লাগে, কেনেকুৱা ধৰণে হ'ব। তো চিম্পল কনচেপ্ট, মিটাৰ পাৰ ছেকেণ্ড মানে কি, ওপৰত মিটাৰ তলত ছেকেণ্ড আছে। তো আমি কি কৈছিলোঁ, যেতিয়া সৰুৰ পৰা ডাঙৰলৈকে নিওঁ, আমি কি কৰোঁ, হৰণ কৰোঁ। হৰণ কিহেদি কৰিম, 1000ৰে হৰণ কৰিম, কামেই নাই, কিলোমিটাৰ লৈ যাই আছোঁ। আপুনি কয় য়েছ 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 য়েছ। দেন ছেকেণ্ডো কি কৰিম, ছেকেণ্ডৰ পৰা আৱাৰলৈকে নিলে কি কৰিম, যিটোৰে আমি ছেকেণ্ডলৈকে নিছিলোঁ সেইটোৰে আমি আৱাৰৰ দিয়াৰ কাৰণে হৰণ কৰিম। তো আল্টিমেটলি এইটো যাব ওপৰত, এইটো যাব তলত। তো আপুনি কি বুজি পালে, ওপৰত গ'ল 3700, তলত আহিল 1000টো। তো এইবিলাক নিয়মো যদি নাজানে আৰু উপায় নাই। এই ওপৰত যে তলত যোৱা যদি ইমান ইণ্ডাইচেছ এণ্ড চাৰ্টছখিনি নাজানে, আপুনি যদি ফ্ৰেকশ্যন মানে কি নাজানে, তেতিয়াহ'লে আপুনি বহুত পিছত আছে মেথছত, আপুনি ভিডিঅ'টো চাবই নালাগে, ঠিক আছে। ইউ আৰ নট এলিজিবল ফৰ দিছ ভিডিঅ', মানে ইউ আৰ নট এলিজিবল ফৰ দিছ ক্লাছ। যদি আপুনি ফ্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, চিম্পল চিম্প্লিফিকেশ্যন যদি নাজানে, তো ইউ আৰ নট এলিজিবল। তো আপুনি গ' বেক কৰক, ৰিষ্টাৰ্ট কৰক নিজক, ৰিষ্টাৰ্ট কৰি আপুনি একদম ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম নাম্বাৰ ছিষ্টেমৰ পৰা ষ্টাৰ্ট কৰক। নাম্বাৰ ছিষ্টেম, চাৰ্চ এণ্ড ইণ্ডাইচেছ, এই সকলোবিলাক ষ্টাৰ্ট কৰক। আৰু যদি আপোনালোকে ইমানখিনি লেভেললৈকে নাজানে, দেন কাইণ্ডলি কমেণ্ট কৰিব, লাজৰ কথা নাই, কমেণ্ট কৰিব। আমি এটা ডেডিকেটেড ভিডিঅ' বনাম তেনেকুৱা লেভেলৰ, অ'কে, যে আপুনি চিম্পল বেচিক চলিউশ্যনখিনি শিকিব পাৰে। তো আল্টিমেটলি আপুনি ইয়াতে কি বুজি পাইছে, ইয়াতে দেখিব 18, ইয়াতে দেখিব 5, তো আল্টিমেটলি এইটো কি হ'ব, কিলোমিটাৰ পাৰ আৱাৰ। তো আপুনি কি বুজি পালে, কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডত নিলিখিলে এইটোলৈ ইনটু কৰি মুচি দিছোঁ ৰ'ব। তো কিলোমিটাৰৰ পাৰ আৱাৰলৈকে যদি আপুনি কনভাৰ্ট কৰিব লগা হয়, আপুনি কি কৰিব, 5/18 মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট হৈ যাব। ক্লিয়াৰ? আৰু মিটাৰ পাৰ ছেকেণ্ডৰ কাৰণে আপুনি যদি কিলোমিটাৰলৈকে নিব লগা হয়, ওপৰত 18/5 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব, চিম্পল। যেনে এক্সাম্পল, 500 ইমান মিটাৰক মিটাৰ পাৰ ছেকেণ্ডক, জাষ্ট এটা চিম্পল এক্সাম্পল দিছোঁ দেই, এইটো জাষ্ট এটা এক্সাম্পল দিছোঁ। তো মিটাৰ পাৰ ছেকেণ্ডক আপুনি কিলোমিটাৰলৈকে নিবলৈ, আপুনি কি কৰিব, 5800 ইনটু 18/5 কিলোমিটাৰ পাৰ আৱাৰ। তো আপুনি বাছ ইমানখিনি লিখিব, অ'কে। তো ইয়াৰে পিছত আপুনি কাটাকাটি কৰি কি কৰি যিমান এনচাৰ হয়, ডেট ইজ ইয়'ৰ কনচাৰ্ণ, মানে এই বস্তুটো আমি শিকা নাই। আমি বাছ কি শিকি আছোঁ, যে মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ এনেকৈ কিহেদি ইনটু কৰোঁ,
কিলোমিটাৰ পাৰ আৱাৰলৈকে মিটাৰ পাৰ ছেকেণ্ডলৈকে লিখি হেৰি ইনটু কৰোঁ। তো এইখিনি বস্তু আমি শিকি আছোঁ। ক্লিয়াৰ? তো আমি আহোঁ অংকটোলৈকে। অংকটোত কি দিছে যে এজন ব্যক্তিয়ে এক মিনিট এজন ব্যক্তিয়ে বা এজন ৰাণাৰে 750 মিটাৰ যায়। এজন ব্যক্তিয়ে যে 750 মিটাৰ, তো এই 750 মিটাৰটো কিমান আছে? 2 মিনিট 2.5 মিনিট। তো 2.5 মিনিট মানে কিমান? 2 মিনিট 30 ছেকেণ্ড। চিম্পল। তো 2 মিনিট 30 ছেকেণ্ডটো আপুনি কি কৰিব? 120 প্লাছ 30। 2 মিনিট মানে কিমান? 120 ছেকেণ্ড নহয় জানো? যদি কোনোবাই নাজানেতো আৰু কি ক'ম। তো আল্টিমেটলি 150 ছেকেণ্ড। ক্লিয়াৰ? আপুনি ক'ব য়েছ। ইয়াৰ পৰা আমি এইখিনি গম পালোঁ। অ'কে, মিটাৰত আছে, তো আমি ছেকেণ্ডলৈকে নিছোঁ। একদম লাষ্টত কিলোমিটাৰ পাৰ আৱাৰক নিম, এইটো কোনো মেটাৰ নহয়। তো আমি কি গম পালোঁ এতিয়া? 2 মিনিট 30 ছেকেণ্ড। তো হাফ মিনিট মানে কি? 30 ছেকেণ্ড নহয় জানো? তো আমি গম পালোঁ 150 ছেকেণ্ড আছে। 150 ছেকেণ্ডত কিমান যায়? 750 যায়। তো আমি কি জানো? স্পীড মানে কিমান জানো? স্পীড মানে আমি জানো যে যিমান ডিষ্টেঞ্চ আছে সেই ডিষ্টেঞ্চৰ লগত টোটেল টাইম কিমান লাগিছে। চিম্পল। তো টোটেল ডিষ্টেঞ্চ কিমান? টোটেল ডিষ্টেঞ্চ হৈছে 750। আমি ক'ম যে 750। আপুনি ক'ব বঢ়িয়া। টাইম কিমান? টাইম ক'ব যে 150 ছেকেণ্ড লাগিছে। আপুনি ক'ব 150 ছেকেণ্ড লাগিছে। তো এনচাৰটো কিবা মিটাৰ পাৰ ছেকেণ্ডত থাকিব। চিম্পল। এইকাৰণে মিটাৰ পাৰ ছেকেণ্ড, যে ওপৰত মিটাৰ তলত ছেকেণ্ডটো মিটাৰ পাৰ ছেকেণ্ড। 0 কাটি গ'ল, 5 কিমান? 5 বাৰ। তো আপুনি কি ক'লে? 5 মিটাৰ পাৰ ছেকেণ্ড। বহুত ফূৰ্তি লগা কাম। আপুনি ক'ব য়েছ। আপোনাৰ কুৱেশ্যনটোত কি সুধিছিলে সেইটোৱে আমি এতিয়ালৈকে আলোচনা কৰা নাই, বাট আমি ইমানখিনি ওলাই ল'লোঁ যে মানুহজনে যেতিয়া 750 মিটাৰ 2.5 মিনিটত যায়, 2 মিনিট 30 ছেকেণ্ডত যায়, তেতিয়া কি হয়? মানুহজনৰ স্পীড 5 মিটাৰ পাৰ ছেকেণ্ড থাকে। অ'কে, তো আপোনাক সুধিছে উইল হি বি এবল টু বিট এনাডাৰ ৰানাৰ? সেই মানুহজনে বা সেই ৰানাৰজনে বেলেগ এজন ৰানাৰক হৰাব পাৰিবনে যদি সেই ৰানাৰজনে 17.95 কিলোমিটাৰ প্ৰতি ঘণ্টাত দৌৰে? তো এতিয়া কথাটো হ'ল, এইজন যিজন মানুহ আছিল, এইজন মানুহে ইমান স্পীডত যোৱা মানুহজনক হৰাব পাৰিবনে নাই সেইটো সুধিছে। তো এই মানুহজনৰ স্পীডটো মিটাৰ পাৰ ছেকেণ্ডত আছে। তো আমি ইমানখিনি জানিবৰ কাৰণে 5 মিটাৰ পাৰ ছেকেণ্ডটো কি কিলোমিটাৰ পাৰ আৱাৰলৈকে নিব লাগিব, নাইবা এই কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ ছেকেণ্ডলৈ আনিব লাগিব। যিটো ভাল লাগে সেইটোৱে কৰক, ন' প্ৰব্লেম। বাট কোনটো বেছি কোনটো কম সেইটো চাওঁ। তো আমি কি কৰিম? 5 মিটাৰ পাৰ ছেকেণ্ডকে নিওঁ। তো মিটাৰ পাৰ ছেকেণ্ডক নিলে কি কৰিম? ওপৰত 18, তলত 5। তো 5 কটা গ'ল। তো আল্টিমেটলি মই কি গম পালোঁ? 18 কিলোমিটাৰ পাৰ আৱাৰ। তো আল্টিমেটলি এই ব্যক্তিজনে একচুৱেলি 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে। মানে 750 মিটাৰ 2.5 মিনিটত যোৱা মানে 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাই আছে। আপুনি ক'ব য়েছ য়েছ। তো এই 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত যোৱা ব্যক্তিজনে এইজন ব্যক্তিক হৰাব পাৰিবনে? আপুনি ক'ব পাৰিব। তো এনচাৰ হ'ব উইল হি বি এবল টু বি। তো এনচাৰ হ'ব য়েছ। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহি গৈছে আৰু অপশ্যনো আছিলে। তো আমি অপশ্যনকেইটা দিয়া নাই, আমি যিহেতু বুজাৰ কাৰণে কৰি আছোঁ। ইয়াৰ নেক্সট আমি যেতিয়া ক্লাছ কৰিম আমি অপশ্যনো লৈ আহিম লগত। বাট এনচাৰটো কি হ'ব? এনচাৰটো হ'ব য়েছ। কিহৰ কাৰণে য়েছ? কাৰণ এইজন ব্যক্তিয়ে কিমান গৈছে? 18 কিলোমিটাৰ পাৰ আৱাৰত দৌৰি আছে। আৰু এইজন ব্যক্তি কিমান দৌৰিছে? 17.95। তো 0.05টো কম। তো এই 0.05 কম হ'লেও এইজন ব্যক্তিয়ে কিবা না কিবা নেনো ছেকেণ্ডত হ'লেও আপোনাৰ ব্যক্তিজনক কি কৰিব? হৰাব। আপুনি ক'ব য়েছ। তো এনেকুৱা ধৰণে আপুনি যিটো কনচেপ্ট আছে সেই কনচেপ্টটো ইউজ কৰিব। সেই কনচেপ্টটো ইউজ কৰি আপুনি বিভিন্ন ধৰণৰ অংক কৰিব। তাকো এটা অংক কৰাৰ চেষ্টা কৰোঁ, তাৰপাছত আমি বেলেগ ধৰণে চাম বা বেলেগ ভিডিঅ'ত আমি চাম। এ মেন ডিচাইড টু কভাৰ এ ডিষ্টেঞ্চ 6 কিলোমিটাৰ ইন 84 আৱাৰ্ছ। 6 কিলোমিটাৰ্ছ ইন 84 মিনিটছ। তো এজন ব্যক্তিয়ে কি কৰিছে? 6 কিলোমিটাৰ 84 মিনিটত যাব বুলি ভাবিছে, মানে মনত ভাবি লৈছে
যে মই 6 কিলোমিটাৰ 84 মিনিটত যাব লাগে, 84 মিনিটত মই যাবই লাগিব। মানে তেওঁ সেইটো কি কৰিছে, ডিচাইড কৰিছে। He decided to cover 2/3 of distance at 4 km/h. মনত ৰাখিব দেই, এটা কথাটো হৈছে এনেকুৱা ধৰণৰ বস্তুবিলাক ৰেচিঅ'ৰ লগত জড়িত। তো ৰেচিঅ' যদি আপোনাৰ শিকা নাই, শিকি ল'ব কাইণ্ডলি, ভিডিঅ' আছে প্লিজ প্লে'লিষ্টত গৈ চাই ল'ব। তো এতিয়া কথা 2/3 মানে কি, 3টা ভাগ আছে, 3টা ভাগৰ 2টা ভাগ। 2/3 মানে 2 ভাগৰ 3 একচুৱেলি। তো 3টা ভাগৰ 2টা ভাগ, তো 3টা ভাগৰ 2টা ভাগ সি কিমানত যায়, 4 কিলোমিটাৰ প্ৰতি ঘণ্টাত যায়। আপোনালোকে বঢ়িয়া। আৰু বাকীখিনি দ্য ৰিমেইনিং এট ছাম ডিফাৰেঞ্চ স্পীড, আৰু বাকী যিমানখিনি আছে কিমান আছে, 1 ভাগে বাকী আছে, তো 1 ভাগখিনি এটা ডিফাৰেঞ্চ স্পীডত যায়। আপুনি ক'ব অ'কে, ফাইণ্ড দ্য স্পীড আফটাৰ 2/3 ডিষ্টেঞ্চ, মানে 4 কিলোমিটাৰ যোৱাৰ পাছত এই ইয়াৰে স্পীডটো কিমান আছে সেইটো আপোনাক ওলাব দিছে। পাৰিবনে ওলাব? পাৰিবনে ওলাব? আপুনি ক'ব নিশ্চয় পাৰিম। কিয় পাৰিম? মোৰ লগত কনচেপ্ট আছে। আৰু মোৰ লগত কি কনচেপ্ট আছে? মহা অস্ত্ৰ। কনচেপ্ট হৈছে মহা অস্ত্ৰ। এটা চিম্পল, ঠিক আছে। চিম্পল কিয় যে 6 কিলোমিটাৰত তো মোৰ টোটেল ডিষ্টেঞ্চ কিমান? আপুনি ক'ব টোটেল ডিষ্টেঞ্চ 6 কিলোমিটাৰ। আপুনি ক'ব অ'কে থেংক ইউ। যদি টোটেল ডিষ্টেঞ্চ 6 কিলোমিটাৰ হয়, তো ইয়াৰে 2/3 কিমান? তো আপুনি ক'ব ইয়াৰে 2/3 মানে 2/3 মানে কিমান? 6 ইনটু 2/3, 2/3 মানে ইয়াতে 2 মানে 4 কিলোমিটাৰ। আপুনি ক'ব য়েছ। তো 2/3 ডিষ্টেঞ্চ মানে 4 কিলোমিটাৰ। যদি 4 কিলোমিটাৰ হয়, 4 কিলোমিটাৰ কিমান? ইমান হেৰিত যায়। তো 4 কিলোমিটাৰ কিমানত যায়? 4 কিলোমিটাৰ জেগা আপোনাৰ যায় 4 কিলোমিটাৰ, 4 কিলোমিটাৰ পাৰ আৱাৰত যায়। তো 4 কিলোমিটাৰ জেগা পাৰ আৱাৰত যায় 4.0, মানে কি এই 4 কিলোমিটাৰ জেগাটো কিমান ডিষ্টেঞ্চত কভাৰ কৰি আছে? 1 ঘণ্টাত। মানে এইখিনি জেগা যাওঁতে কিমান সময় লাগি আছে? 1 ঘণ্টা। তো বাকী কিমান আছে? আপুনি কিবা 6 কিলোমিটাৰ 4 কিলোমিটাৰ 1 ঘণ্টাত যায়, বাকী হিচাপে 2 ঘণ্টা, চৰি বাকী আছে 2 কিলোমিটাৰ, হয় নে নহয়? 4 কিলোমিটাৰটো গ'ল, সি 2/3টো গ'ল কিমানত? 1 ঘণ্টাত গুচি গ'ল। কাৰণ প্ৰতি ঘণ্টাত সি 4 কিলোমিটাৰকৈ যায়। প্ৰতি ঘণ্টাত যদি 4 কিলোমিটাৰকৈ যায়, মানে 1 ঘণ্টাত সি কিমান গৈছে? মানে 1 ঘণ্টাত সি 4 কিলোমিটাৰ গুচি গৈছে। বাকী কিমান থাকিল? বাকী 2 কিলোমিটাৰ থাকিল। কিন্তু কিমান মিনিটত যাম বুলি ভাবিছিলে? সি কৈছে যে মই 84 মিনিটত যাম বুলি ভাবিছিলোঁ। যদি সি 84 মিনিটত যাম বুলি ভাবিছিলে, সি কিমান ঘণ্টা গ'ল? সি 1 ঘণ্টা গ'ল, মানে কিমান? 60 মিনিট গ'ল। মানে তাৰ লগত কিমান বাকী আছে? 24 মিনিট বাকী আছে। মানে ক'ব য়েছ, তাৰ লগত 24 মিনিট বাকী আছে। তো 2 কিলোমিটাৰ বাকীখিনি সি 24 মিনিটত যাব। আপুনি ক'ব য়েছ, ই 24 মিনিটত বাকী 2 কিলোমিটাৰ যাব। তো ইয়াৰে স্পীডটো সুধিছে, তো আপুনি স্পীডটো ওলাব পাৰিব। 2 কিলোমিটাৰ 24 মিনিটত যায়। আৰে ইয়াৰ 2 কিলোমিটাৰ যিটো 24 আছে সেইটোক আপুনি 60 দি হৰ্ণ কৰি দিয়ক না। হৰ্ণ কৰি দিলেতো আৱাৰ হৈ গ'ল না। কি যে এইমাত্ৰ শিকিছোঁ। চিম্পল, 60 ওপৰত যাব, 24 তলত থাকিব, আৰু এটা কিলোমিটাৰ পাৰ আৱাৰ থাকিব। তো এইটো 12 বাৰ, 12 এইটো 5, তো এনচাৰ হ'ব 5 কিলোমিটাৰ পাৰ আৱাৰ। তো ইয়াৰে এনচাৰটো হ'ব 5 কিলোমিটাৰ পাৰ আৱাৰ। আশা কৰোঁ বুজি পাইছে। কেনেকুৱা ধৰণে কৰিছোঁ সেইটো বুজি পাইছে। পৰীক্ষা হলত ইমানখিনি লিখি থকা দৰকাৰ নাই। পৰীক্ষা হলত জাষ্ট আপুনি কিমানখিনি সময়ৰ ভিতৰত কৰিব পাৰিব জানে? মই চিম্পল দিছোঁ ইয়াতে। পৰীক্ষা হলত কিমানখিনি লিখিব? টোটেল ডিষ্টেঞ্চ 6 কিলোমিটাৰ, অ'কে 6 কিলোমিটাৰ, 2/3 আছে, 2/3 তো 4 কিলোমিটাৰ, তো 4 কিলোমিটাৰ, তো 4 কিলোমিটাৰ কিমান যায়? 4 কিলোমিটাৰত যায়। মানে সি ইয়াতে 1 ঘণ্টাত গুচি গ'ল এইখিনি। মানে পৰীক্ষা হলতো আপুনি কিমান 1 ঘণ্টাত গুচি গ'ল, 4 কিলোমিটাৰ গুচি গ'ল, বাকী কিমান থাকিল? বাকী থাকিল 2 কিলোমিটাৰ। 2 কিলোমিটাৰ কিমানত যাব? 2 কিলোমিটাৰ ইয়াতে কিমান আছে? 1 ঘণ্টা গ'ল, 60 মিনিট গ'ল, 84 মিনিটত যাম বুলি ভাবিছিল, মানে 2 কিলোমিটাৰ 24 মিনিটত যাব। যদি 24 মিনিটত যায় তেতিয়াহ'লে 2 কিলোমিটাৰ ডিভাইড বাই 24 আৰু 60, ইয়াতে আৱাৰ। তো আল্টিমেটলি 60টোৰ ওপৰত যাব, বগলে 2 এইটো 12 বাৰ যাব, 12 এইটো 5 বাৰ যাব, তো আল্টিমেটলি 5 কিলোমিটাৰ পাৰ আৱাৰ। তো পৰীক্ষা হলত এইখিনি লিখিব লাগে, ইমান লিখিব দৰকাৰ নাই। ক্লিয়াৰ? তো পৰীক্ষা হলত ইমানখিনি আপোনাৰ 15 ছেকেণ্ড। কেৱল আপুনি কি জানিব লাগে?
মেইন কনচেপ্টটো কি, ঠিক আছে। ডিষ্টেঞ্চ কি হয়, স্পীড কি হয়, এই বস্তুখিনি আপুনি জানিব লাগে। তো এই বস্তুখিনি যেতিয়াই জানিব তেতিয়াই আপুনি কি গোটেই অংকখিনি কৰিব পাৰিব। আশা কৰি ভিডিঅ'টো ভাল লাগিছে। ইয়াৰে পিছত আমি বিভিন্ন ধৰণৰ এক্সাম্পল কৰিম। আজি আমি শিকিলোঁ স্পীডৰ কনচেপ্টটো। ইয়াৰে পিছত আমি অংক কৰিম, এক্সাম্পল কৰিম, আৰু লগতে ট্ৰেইনৰ, বোট, ট্ৰেইন, বোট, ইয়াতে আপষ্ট্ৰীম, তাৰপাছত ডাউনষ্ট্ৰীম, এইবিলাক আছে আমি কৰিম। ট্ৰেইনৰ, এখন ট্ৰেইন গৈ আছে, এটা গছ আছে এডাল, এই গছডাল পাৰ হওঁতে কিমান সময় লাগিব, নহয় জানো, এনেকুৱা ধৰণৰ আছে। নাইবা এখন ট্ৰেইন এইফালে আহি আছে, এখন ট্ৰেইন এইফালে আহি আছে, এই দুখনে কিবা স্পীডত আহি আছে, কিবা স্পীডত আহি আছে। তো দুখনে এটা কাণটো ক্ৰছ কৰিবলৈ কিমান সময় লাগিব, টাইম কিমান লাগিব। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি সচৰাচৰ দেখি থাকোঁ। এই সকলোখিনি আমি চাম, কেনেকুৱা হয় কনচেপ্টটো বুজিম, আৰু ইমান সুন্দৰকৈ আৰু ইমান ইজিলি বুজিম আপুনি আৰু কেতিয়াও এই স্পীড, টাইম, ডিষ্টেঞ্চৰ অংক ভুল নকৰে। এইখিনি আমাৰ প্ৰমিছ। তো ঠিক আছে, আজি ইমানতে সমাপ্ত কৰিলোঁ। এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।